এই ফ্ৰেণ্ডছ আৰু গমে পাইছে মই ক'ত আছোঁ পথাৰৰ মাজত এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো কি বনাই আছোঁ চাই থাকিব মই ভালকৈ বুজাই ক'ম এতিয়া দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোৱে চিনি পাইছে এইটো কি হয় এইটো কলৰ আলু হয় আৰু মালভোগ কলৰ পুলি হয় আৰু মই ৰুবৰ কাৰণে মই ঠেলাত বজাই আছোঁ এতিয়া ঠেলাত বজোৱা হ'লে নিজাম বাৰীত কেনেকৈ ৰুব লাগে আৰু কেনেকৈ ৰুলোঁ এইখিনি দেখাব নোৱাৰিলোঁ তথাপিও বুজাই দিবলৈ চেষ্টা কৰিম আৰু কলৰ আলুকেইটা যে পুতি দিছিলোঁ এক মাহত কিমানখিনি ডাঙৰ হ'ল চব দেখুৱাই আছোঁ এক মাহ হোৱাৰ পিছত এইখিনি ডাঙৰ হ'ল এইখানে মোৰ কল বাগান বেছি দামান কৰা নাই এনে অলপ কৰিছোঁ এই সৰু সৰুকেইটা যেনিবা এইবাৰে কৰা হয় এই ডাঙৰকেইটা আগতে কৰা বহুত বছৰ হ'ল সেইকেইটাক যতনো কৰা নাই এইকেইটাহে যতন কৰিম বেছি নহয় 60-70টামান হ'ব এনে থকাতকৈ কৰি দিছোঁ এইখিনিতে সাৰ দিয়া হৈছে আৰু মাটিও অলপ অলপকৈ উঠোৱা হৈছে আৰু কি সাৰ দিয়া হয় বুজাই ক'ম ভালকৈ আজিখিনিতে হ'ল অলপ আমি ব্যৱহাৰ কৰোঁ ছুপাৰ পটাছ ইউৰিয়া এই বগা পাউডাৰ নিচিনা এইকেইটা হ'ল ছুপাৰ আৰু ৰঙাকেইটা হ'ল পটাছ আৰু চেনি বা নিমখৰ দৰে দেখা পায় সেইটো হ'ল ইউৰিয়া আমি এইখিনিয়ে ব্যৱহাৰ কৰোঁ কলত কেনেকুৱা ৰুলোঁ সেইকেইটা দেখাব নোৱাৰিলোঁ কাৰণ প্ৰথমতে আমি লাইনকৈ গাৰা খুন্দি ল'ব লাগিব গাৰা খুন্দি লোৱাৰ পিছত এই কলৰ আলুকেইটা আমি গাৰাত এটা এটাকৈ দি যাব লাগিব আৰু দি যোৱাৰ পিছত আমি সাৰ দিব লাগিব এই গাৰাৰ ভিতৰত আমি সাৰ দিব লাগিব কি কয় পটাছ দিব লাগিব এনেকুৱাৰ দৰে সাৰ দিব লাগিব পটাছ ইউৰিয়া ছুপাৰ আৰু এটা বেলেগ দিব লাগিব আমি ইয়াতে দিয়া নাই সেইটো হ'ল পুৰাতন পকাৰ কাৰণে দিয়া হয় প্ৰথম ৰোৱাৰ কলৰ আলু গাৰা দিয়াৰ সময়ত পুৰাতন দিব লাগে এতিয়া পুৰাতন দিব নালাগে আলুটা গাৰা দিয়াৰ পিছত পুৰাতন দিব লাগে দিয়াৰ পিছত এক মাহমান হ'লে এনেকুৱা ডাঙৰ হ'ব এনেকুৱা ডাঙৰ হোৱাৰ পিছত এতিয়া দেখুৱাম কিমানখিনি মাটি উঠাব লাগে গাছৰ গুৰিত এইখিনি থৈছোঁ আমি ইমান ওখ কৰা নাই কাৰণ প্ৰথম হয় তাৰ বাবে ওখ কৰা নাই ছেকেণ্ড বাৰত অলপ ওখ কৰিব লাগিব আৰু থাৰ্ড বাৰত ইমান ওখ কৰিব নালাগে এনে বুনকেইটা চাচি দিলে হয় কিন্তু ছেকেণ্ড বাৰত বেছি কৰি মাটি উঠাব লাগিব এইখিনিতে উঠোৱা হ'ল আৰু এইখিনিতে উঠাব লগা আছে কেইটামান একবেলামানত হ'ব 3 ঘণ্টামানত হ'ব লাহে কৰি সাৰ পানী দিয়া এইখিনি মাটি উঠালে আমি বেছি মাটি উঠোৱা নাই খালি বুনকেইটা চাচি সাৰকেইটা বোকাই দিছোঁ যেন পানী আহিলে সাৰকেইটা সহজতে ঘূৰি নাযায় বা চাৰিওফালে বৈ নাযায় তাৰ কাৰণে আমি সাৰকেইটা বোকাই দিছোঁ চাচি প্ৰথমতে এইখিনিয়ে সাৰ দিয়া হয় আৰু ছেকেণ্ড বাৰ সাৰ দিয়াত কিমানখিনি মাটি উঠাব লাগে বা সাৰ কিমানখিনি ডিষ্টেঞ্চত সাৰ দিব লাগে নেক্সট ভিডিঅ'ত দেখুৱাম চাই থাকিব মোৰ ভিডিঅ'টো আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মই নতুন ভিডিঅ' পাই থাকিব বা দেখা পাব নেক্সট ভিডিঅ' লগ পাম আজিৰ কাৰণে বাই